সন্ধান নোলাল ডুমডুমাৰ সন্দীপন তাঁতীৰ শোভিত আবছাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ নাতিয়েকৰ সন্ধান ওলোৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান পদ্মশ্ৰী দুলাল মানকীৰ যোৱা 29 মাৰ্চ তাৰিখে সমনীয়াৰ সৈতে খেলিবলৈ ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হোৱা ডুমডুমাৰ দৈদাম চাহ বাগিচাৰ সন্দীপন তাঁতীৰ এমাহ উকলি যোৱাৰ পিছতো কোনো সন্ধান নোলাল। ডুমডুমা আৰক্ষীয়ে প্ৰথম অৱস্থাত সন্দীপনৰ সন্ধানত বিভিন্ন স্থানত অভিযান চলাইছিল যদিও সন্দীপনৰ সন্ধান ওলোৱাত ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে লোকসভা নিৰ্বাচনত ব্যস্ত হৈ পৰাত সন্দীপনৰ সন্ধান অভিযান স্থবিৰ হৈ পৰে। দৈদাম চাহ বাগিচাৰ নীলোৎপল তাঁতী আৰু চিমি তাঁতীৰ জ্যেষ্ঠ পুত্ৰ সন্দীপনৰ সন্ধান ওলোৱাত ব্যৰ্থ তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে শোভিত অসম চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমাই শাখাই বৰহাটজনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় ২ ঘণ্টা অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে ভাগিনীয়েকৰ জ্যেষ্ঠ পুত্ৰ সন্দীপনৰ সন্ধান ওলোৱাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বিশিষ্ট শিল্পী তথা পদ্মশ্ৰী দুলাল মানকীয়ে। মোৰ জন্ম আৰু তাতেই মানে মোৰ আজি নাতি ল'ৰা মোৰ বাইদেউৰ ছোৱালীৰ ল'ৰা আজি সন্দীপন আৰু আজি এমাহতকৈ বেছি হ'ল ল'ৰাটো সন্ধানহীন হৈ আছে। তাতে খেলি থকা অৱস্থাত কোনোবাই দুৰ্বৃত্তই লৈ গৈছে নে ফুচৰাই লৈছে নে কি কৰিছে, কিন্তু আজি এমাহ দিন পাৰ হ'ল কিন্তু আজিলৈকে উলিয়াব পৰা নাই প্ৰশাসনে। আৰু আমাৰ এইটো কাৰণে আমি গোটেই অঞ্চলত এটা শোকৰ এটা ছাঁ পৰিছে। সেইকাৰণে মই আজি ইয়াতে পথ অৱৰোধ হ'ল, এতিয়া কাৰ্যসূচী লৈছে আৰ্টছাৰ চবকে ধন্যবাদ জনাইছোঁ। কিন্তু প্ৰশাসনে কিয় এইটো উলিয়াব পৰা নাই, এইটো নিশ্চয় উলিয়াব পাৰিলেহেঁতেন। অকণমান যদি বলপূৰ্বক যদি লাগি যায় তেতিয়াহ'লে ওলাই যাব। গতিকে মই আজি ইয়াৰ পৰা মই প্ৰশাসন ডিপাৰ্টমেণ্টত আৰু অসমৰ আমাৰ মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে তেখেতেও ইনিচিয়েটিভ লওক আৰু কওক প্ৰশাসনক যে সোনকালে ল'ৰাটো ওলোৱাৰ ব্যৱস্থা কৰে। আৰু এতিয়া চাওক, যাৰ ঘৰৰ এইটো পৰিয়ালৰ যিটো পৰিয়ালৰ এই অৱস্থা হৈছে তেওঁলোকৰ অৱস্থাটো আজি কি অৱস্থাত আছে। এই যে ল'ৰাৰ মাক ল'ৰাৰ দেউতাক আজি ঘৰত খোৱা বোৱা নাই, আজি এমাহ দিন পাৰ হৈ গ'ল। গতিকে মই এইটো একদম বিশেষভাৱে মই অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী ছাৰক কৈছোঁ যাতে এইটো ইনিচিয়েটিভ লওক, প্ৰশাসনক তেখেতে কৈ দিয়ক। CM ছাৰে এবাৰ যদি কৈ দিয়ে অতি সোনকালে এইটো ওলাই যাব, সমাধান হৈ যাব বুলি, য'তেই আছে ল'ৰাটো ওলাই আহিব বুলি আমি আশাবাদী। বহুত বহুত ধন্যবাদ। পিতৃ যোৱা 29 মাৰ্চ তাৰিখৰ পৰা আজিলৈকে মোৰ ল'ৰাটো ঘৰলৈ উভতি অহা নাই। যি এই কথাখিনি আমি আমাৰ ডুমডুমা পুলিচ থানাক আমি অৱগত কৰিছোঁ, কিন্তু আজিলৈকে আমাক একো সংগঠন উলিয়াই দিব নোৱাৰিলে। য'ত নেকি 29 মাৰ্চ তাৰিখে দিনৰ ভাগত যিটো আমি থানাত জনাইছিলোঁ যে দিনৰ ভাগত যি 3টা ল'ৰাৰ লগত সি খেলি আছিলে, তাৰ পাছত এই দিনৰ 2টা বজাত যি ল'ৰাটোৱে আমাৰ ল'ৰাটোৰ লগত এই 3টা ল'ৰাক দেখিছিলে, আমি এইখিনি কথা তাক সাক্ষী হিচাপে থানাত সি গোটেইখিনি কথা জনাইছিলে। তাৰ পাছতে যদি একো সংগঠন উলিয়াব পৰা নাই কেলে, য'ত আমাৰ অচি ছাৰে ডুমডুমা থানা অচি ছাৰে আমাক কৈছে যে ইলেকশ্যনটো আহি আছে, আমি অলপমান পিছুৱাই দিছোঁ। এই ইলেকশ্যন পাৰ হৈ যোৱাৰ পাছতো একো এটা সংগঠন উলিয়াব নোৱাৰিলে, কেলৈ উলিয়াব পৰা নাই। আৰু য'ত আমি SP ছাৰকো লগ কৰিলোঁ, SP ছাৰক লগ কৰি দিয়াৰ পাছতো এটা টীম ইয়াত পঠিয়াইছিলে, কিন্তু আজিলৈকে আমি এটা ৰিজাল্ট নাপালোঁ। তো আমি এতিয়া দেখিবলৈ পাইছোঁ যে যোৱা বছৰ যিটো ৰূপাই চাইডিঙত যি ছোৱালীজনী হেৰাইছিলে, এই এনেকুৱা ধৰণৰ কেছবিলাক যে আমাৰ লগত আমাৰ এই ডুমডুমা অঞ্চলত যে ঘটি আছে, কেলৈ ঘটি আছে। তো আমাৰ এতিয়া চাবলৈ পাইছোঁ যে ডুমডুমা থানা মানে আমাৰ তিনিচুকীয়া জিলা গোটেই নীৰৱ ভূমিকা পালন কৰিছে। তো আমি ল'ৰা ছোৱালীবিলাক স্কুল কেনেকৈ পঠিয়াম, আমি ঘৰত থকা য'ত নেকি আজি বৰহাটজন টাউনৰ পৰা মোৰ ঘৰটো দৈদাম চাহ বাগিচা, য'ত নেকি 4 কিলোমিটাৰ ইয়াত ইমান ভিতৰৰ অঞ্চলৰ পৰা যদি ল'ৰাটোক উলিয়াই ল'ব পাৰিছে, তো ইয়াতকৈ বহুত ডেঞ্জাৰ হ'ব পাৰে। তো মই আজি এই নিউজ চেনেলৰ যোগেদি মই আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এটা বিনতি অনুৰোধ জনাইছোঁ যে এই কেছটো ছাৰ আপুনি মেটাৰটো আপুনি ছল্ভ কৰক ছাৰ। যে যি আমাৰ এই ডুমডুমা থানাত যি আপোনাৰ প্ৰশাসনে যি নীৰৱ ভূমিকা পালন কৰিছে, তাত আপুনি এটা প্ৰেচাৰেজ কৰক ছাৰ, যাতে আমি ল'ৰাটোক আমি মোকলাই আনিব পাৰোঁ। য'ত আছে ল'ৰাটো তাৰ পৰা যাতে উলিয়াই আহিব পাৰে, আৰু ক্ৰাইম ব্ৰাঞ্চক দিয়ক যাতে আমি কেছটো ছল্ভ কৰিব পাৰোঁ। কিন্তু আজি আমি এই দুৰ্ভগীয়া আমি ইমান দিন ধৰি আমি বিচাৰি আজি চলাত কৰিছোঁ, কিন্তু তাৰ পাছতো আমি ল'ৰাটোক ঘূৰাই আনিব পৰা নাই। য'ত নেকি আমাক সদায় দিন ৰাতি আমি যেতিয়া ডুমডুমা থানাৰ লগত
যোগাযোগ কৰোঁ তেতিয়া আমি থানাত যেতিয়া আমি কথাখিনি কওঁ তেতিয়া আমাৰ মতে সিহঁতি চলি আছে যদি সিহঁতৰ যদি একো ভূমিকাই নাই যদি আমাৰ কথা মতে যদি সিহঁতি চলি আছে তেতিয়া কেনেকুৱা ধৰণৰ কথা আমি ক'ম ছাৰ এই আপুনি অমুক জেগাত চাওক তেনেকুৱা হ'লেতো নহয় আমি প্ৰত্যেক দিনাই সিহঁতৰ লগত যোগাযোগ কৰি আছোঁ আমি থানাত গৈ আছোঁ যদি থানাৰ মানুহে যদি আজি প্ৰশাসনৰ মানুহে যদি আমি একো এটা ৰিজাল্ট নাপাওঁ আমি সাধাৰণ জনতা কাৰ ওপৰত ভৰসা কৰিম আমিতো সিহঁতৰ ওপৰত ডিপেণ্ড হৈ আছোঁ তো ছাৰ মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইটোৱে অনুৰোধ জনাইছোঁ ছাৰ আপুনি অতি সোনকালে ছাৰ এই কেছটোৰ ওপৰত মেটাৰ আপুনি চকু দিয়ক যাতে আমি আমাৰ ল'ৰাটোক আমি ঘূৰাই আনিব পাৰোঁ যে আমি পথ অৱৰোধ নিচিনা প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হোৱা একমাত্ৰ কাৰণ হৈছে যে যোৱা 29 মাৰ্চ তাৰিখে ঘৰৰ পৰা নিৰুদ্দেশ পোৱা আমাৰ সন্দীপন জাতি ভাইটি আজি ডুমডুমা পুলিচে একো সুংসূত্ৰ ওলাব নোৱাৰিলে আৰু আজি পৰ্যন্ত আমি একো সুংসূত্ৰ পোৱা নাই আৰু প্ৰশাসনৰ এই নিষ্ক্ৰিয় ভূমিকাত আমাৰ নিশ্চয় প্ৰশ্ন উঠিব আজি যদি ক'ৰবাত বাগানত জংঘলত যদি ৰড এডাল থাকে পুলিচে বিচাৰিব পাৰিছে জীয়া মানুহ এজন কেনেকৈ বিচাৰি পাৰিছে সেইটো সন্দেহৰ গৰাহত আছে আৰু যদি পুলিচে নোৱাৰে যে এই ল'ৰাজনক বিচাৰি দিব নোৱাৰোঁ বুলি আমাক লিখিতভাৱে দিয়ক আমি মানি ল'ম যে পুলিচ প্ৰশাসন আৰু চৰকাৰ আমাৰ পক্ষত নাই আজি ইমান সৰু খালি ঘটনাই পুলিচে যদি ছ'চিয়েল মিডিয়াত এৰি থাকিলে নহ'ব আজি এই সন্মানী ল'ৰাটো হেৰাইছে যোৱা বছৰৰ দুৰ্গা পূজাত লক্ষ্মী চাবুলা ছোৱালী এগৰাকী হেৰাইছিলে কোনো সুংসূত্ৰ পুলিচৰ মানে একেবাৰে কাম ডুমডুমা পুলিচত নাই অকল গাড়ী বাইক ধৰাই আমি দেখি পাইছোঁ কিন্তু আৰু বেলেগ আমাৰ কাৰণে যে ন্যায় লাগে ন্যায়ৰ কাৰণে পুলিচ আছে আমি বিশ্বাস কৰিব বিশ্বাসত ল'ব পৰা নাই গতিকে আজি আমি পুলিচ প্ৰশাসন আৰু চৰকাৰক সকীয়াই দিছোঁ অহা 24 ঘণ্টাৰ ভিতৰত যদি কোনো ধৰণৰ সুংসূত্ৰ নিদিয়ে তেন্তে ডুমডুমা অঞ্চলৰ প্ৰত্যেকটা বাগিচা বন্ধ হ'ব ডুমডুমা অঞ্চল বন্ধ হ'ব ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম আৰু তাৰ যিকোনো অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ জগৰীয়া কিন্তু চৰকাৰ আৰু প্ৰশাসন হ'ব নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম